Meanwhile, Assam Chief Minister Sarbanand Sonowal has expressed gratitude to Prime Minister Narendra Modi and the centre for the decision of conferring Dr. Bhupen Hazarika with Bharat Ratna. Let's listen in. ভাৰত চৰকাৰলৈ বিশেষকৈ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়ালৈ অসমৰ ৰাইজৰ হৈ গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছো এটো সাধাৰণ বতৰা নহয় বহুদিনীয়া অসমীয়া ৰাইজৰ সপোন আছিল আৰু দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন মৰণোত্তৰভাৱে ভূপেন দাক প্ৰদান কৰাৰ বাবে আজি আমি সকলোৱে গৌৰৱান্বিত হৈছো আৰু মোৰ ভাল লাগিছে বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰখনে এই শক্তিশালী সিদ্ধান্ত লৈছিল আৰু পূৰ্বতেও আমাৰ এনডিএ আপোনালোকে জানে আমাৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ভাৰত ৰত্ন আমাৰ আদৰ্শবাদী নেতা অতুল বিহাৰী বাজপেয়ী ডাঙৰীয়া লোকপ্ৰিয় গোপীনাথ বৰদলৈ এনেধৰণে মৰণোত্তৰভাৱে দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান যাচি প্ৰতিজন অসমীয়াক গৌৰৱান্বিত কৰিলে দুগৰাকী আমি সুসন্তান ডক্টৰ ইলিয়াছ আলী আৰু উদ্ধৱ ভৰালী দুইগৰাকীকে পদ্মশ্ৰী সন্মানিত কৰাৰ বাবেও মই বিশেষভাৱে কৃতজ্ঞতা জ্ঞাপন কৰিছো